বন্ধুসকল এইটো হৈছে জিংক সালফেট মনোহাইড্ৰেট জিংক সালফেট তো জিংক সালফেট আমাৰ খেতিৰ বাবে কিমান দৰকাৰ হয় আমি ইয়াক খেতিত কিয় ব্যৱহাৰ কৰিব লাগে জিংক সালফেট বা বৰন ফাৰ্টিলাইজাৰ এইবিলাক খেতিত ব্যৱহাৰ কৰিলে আমাৰ কি লাভ হয় জিংক ফাৰ্টিলাইজাৰৰ যেতিয়া খেতিৰ অভাৱ হয় আপুনি খেতি কৰিছে আৰু খেতি কৰা মাটিডৰাত জিংক সালফেট ব্যৱহাৰ কৰা নাই তো আপুনি তাত খেতি কৰা উদ্ভিদৰ গছবিলাকত কেনেকুৱা ধৰণৰ ৰোগ লাগিব পাৰে বেমাৰ লাগিব পাৰে তো আজি ইয়াৰ বিষয়ে কিছু আলোচনা কৰিম তো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এটো আপোনালোকে মোৰ হাতত দেখিবলৈ পাইছে ইফকো কোম্পানীৰ জিংক সালফেট মনোহাইড্ৰেট 33% জিংক আৰু এয়া হৈছে পেকেটটোৰ ভিতৰত থকা জিংক তো আপোনালোকে দেখিবলৈ পাইছে নহয় একেবাৰে গুড়া একেবাৰে পঞ্চ পাউডাৰৰ দৰে তো এই জিংক সালফেটটো আমি খেতি কৰা মাটিডৰাৰ বাবে কিমান দৰকাৰ ইয়াক আমি কিয় ব্যৱহাৰ কৰিব লাগে ইয়াক ব্যৱহাৰ কৰিলে আমাৰ কি লাভ হ'ব আৰু ইয়াক ব্যৱহাৰ নকৰিলে আমি খেতি কৰা উদ্ভিদৰ গছবিলাকত কেনেকুৱা ধৰণৰ বেমাৰ লাগিব পাৰে বা ৰোগ লাগিব পাৰে সম্পূৰ্ণ আলোচনা কৰিম আপুনি ভিডিওটো শেষলৈকে চাই থাকিব তো হেতা বন্ধুসকল জিংক দেৰিকে ফুল অহা দেৰিকে শস্য পকা ফুল ফলৰ বিকৃতি ৰোধ আৰু উৎপাদনত বৃদ্ধিত অত্যন্ত কাৰ্যকাৰী ইফকো জিংক সালফেট মনোহাইড্ৰেট 33% এটো হৈছে জিংক সালফেট মনোহাইড্ৰেট 33% হেতা বন্ধুসকল ধান আপুনি যদি ধানৰ খেতি কৰিছে আৰু সেই ধানত আপুনি জিংক সালফেট ব্যৱহাৰ কৰা নাই ধানত আপোনাৰ কেনেকুৱা ধৰণৰ ৰোগ লাগিব পাৰে বা বেমাৰ লাগিব পাৰে ভুই ৰোৱাৰ 2 সপ্তাহৰ পিছত পুৰণি পাতৰ আগ অংশ হালধীয়া আৰু পিছত বাদামী ৰঙৰ হৈ পৰে এই বাদামী দাগ লাহে লাহে তললৈ নামি কফি ৰঙৰ দেখা যায় এই ৰোগ খৈৰা ৰোগ বুলি কোৱা হয় তেনে শস্যৰ পখাৰ সংখ্যা কম হয় আৰু ফলন কম হয় জিংকটো আপুনি ধান খেতিত ব্যৱহাৰ কৰিলে আমি যে কওঁ খেতিয়ক বন্ধুসকল ধানৰ পখা বেছিকৈ আহে আমি দি কওঁ খেতিয়ক বন্ধুসকল ধানৰ চুপবিলাক খুব ডাঙৰ হৈছে জিংক ব্যৱহাৰ কৰিব লাগে জিংক ব্যৱহাৰ কৰিলে ধানৰ চুপবিলাক ডাঙৰ হয় আৰু বেছিকৈ পখা আহে আৰু যদি আপুনি জিংকৰ আপুনি ধান খেতিত জিংক ব্যৱহাৰ কৰা নাই তো আপোনাৰ বহুত ধৰণৰ বেমাৰ লাগিব পাৰে ধান ৰোৱাৰ 2 সপ্তাহৰ পিছত পুৰণি পাতৰ অংশ হালধীয়া হৈ পৰে পিছত বাদামী ৰঙৰ হৈ পৰে লাহে লাহে তললৈ নামি কফি ৰঙৰ দেখা যায় এই ৰোগ খৈৰা ৰোগ বুলি কোৱা হয় আৰু তেনে শস্যৰ পখাৰ সংখ্যা কম হয় যেতিয়া আপোনাৰ ধানৰ খেতিত জিংকৰ অভাৱ হয় বিভিন্ন ধৰণৰ ৰোগ লাগিব পাৰে বেমাৰ লাগিব পাৰে আৰু জিংকৰ অভাৱ মানে আপুনি ভবাৰ দৰে সেই ধান খেতিৰ পৰা আপুনি উৎপাদন লাভ কৰিব নোৱাৰে আৰু ধান খেতিত অকল ইউৰিয়া সুপাৰ পটাছ দিলে নহব তাক যিখিনি ভিটামিন দৰকাৰ হয় জিংক হক আপোনাৰ বৰন ফাৰ্টিলাইজাৰ হক সালফাৰ হক আটাইবোৰ ভিটামিন আমি ধান খেতিত প্ৰয়োগ কৰিব লাগিব তেতিয়াহে আমি ভাবাৰ দৰে বেছিকৈ ধান উৎপাদন লাভ কৰিব পাৰিম আমি যদি তাত অকল ইউৰিয়া পটাছ সুপাৰ দি দিওঁ ডিএপি দি দিওঁ আৰু মাজে মাজে ইউৰিয়া টপ ড্ৰেছিং কৰি দিওঁ আমি ভাবাৰ দৰে ফল উৎপাদন লাভ নকৰোঁ আমি তাৰ পৰা কমকৈ ফল লাভ কৰিম আমি যিখিনি ভাবিছিলোঁ যে বিঘা 20 মোনকৈ ধান আমি লাভ কৰিব পাৰিম কিন্তু আমি সিমান ধান লাভ নকৰোঁ আমি তাতকৈ কমকৈ ধান আমি লাভ কৰিম ইয়াৰ পিছত আহোঁ মাকৈ খেতিত যেতিয়া জিংকৰ অভাৱ হয় খেতিয়ক বন্ধুসকল পাতৰ আগৰ পৰা কাষলৈ হালধীয়া হয় কিন্তু হীৰা সেউজীয়া থাকে মাকৈ খেতিত বিশেষকৈ আমাৰ ইয়াত বেছিকৈ মাকৈ খেতি কৰা নহয় তো যিবিলাকে মাকৈ খেতি কৰে মাকৈ খেতিত যেতিয়া জিংকৰ অভাৱ হয় জিংক মনোহাইড্ৰেট 33% এইটো বস্তুৰ যেতিয়া মাকৈ খেতিত অভাৱ হয় মাকৈ খেতি কৰিছে আপুনি তাত জিংক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰা নাই তো তাত মাকৈ খেতিত পাতৰ আগৰ পৰা কাষলৈ হালধীয়া হয় কিন্তু হীৰাটো সেউজীয়া হৈ থাকে হীৰাডাল সেউজীয়া হৈ থাকে পাতটোৰ আগৰ পৰা কাষলৈ হালধীয়া হৈ পৰে ইয়াৰ মূল কাৰণটো হৈছে তাত জিংক ফাৰ্টিলাইজাৰৰ অভাৱ হৈছে আলু খেতিত যেতিয়া জিংকৰ অভাৱ হয় জিংক ফাৰ্টিলাইজাৰৰ তেতিয়া পাতে প্ৰথমে ধূসৰ বাদামী আৰু পিছত ত্ৰান্ত বৰণ ধাৰণ কৰে হীৰা সেউজীয়া থাকে যদিও শস্যৰ বৃদ্ধি ও ফলন কমি যায় জিংকৰ অভাৱ হ'লে আলুত আপোনাৰ পাতে প্ৰথমে ধূসৰ বাদামী আৰু পিছত ত্ৰান্ত বৰণ ধাৰণ কৰে হীৰা সেউজীয়া থাকে যদিও শস্যৰ বৃদ্ধি ও ফলন কমি যায় তো আমি খেতিয়ক বন্ধুসকল আমি দেখিবলৈ পাওঁ যে আলু ৰোৱাৰ পিছত আমাৰ আলু খেতিত বিভিন্ন ধৰণৰ বেমাৰ লাগে ব্লাইটকে ধৰি অন্যান্য কিছুমান বেমাৰ লাগে তো যেতিয়া ব্লাইট বেমাৰ লাগে আগবিলাক
শুকাই যায়, পাতবিলাক শুকাই যায় বা আগবিলাক পাতবিলাক পচি যায়, কিন্তু তাৰ যিডাল মেইন গাছ সেই মেইন গাছডাল আপোনাৰ সেউজীয়া হৈ থাকে। এটা হৈছে জিংক ফাৰ্টিলাইজাৰৰ অভাৱ। তো আলু খেতিটো আপোনালোকে জিংক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব লাগে। বিলাহী খেতিত যেতিয়া জিংকৰ অভাৱ হয়, বিলাহী খেতিত জিংকৰ অভাৱ হ'লে ওপৰৰ পাতবোৰ সৰু আৰু ডাঠ হয়, পাতৰ অন্তঃশিৰাত বগা দাগ হয় আৰু পাত তললৈ বেঁকা হৈ পৰে। সৰিয়হৰ গছৰ পুৰণি পাত বাদামী কমলা ৰঙৰ হৈ শুকাই যায়। আনফালে জিংকৰ বেছি অভাৱ পাত শুকাই কুকুৰি যায়। বিশেষকৈ পাতবিলাক দি সৰু হৈ যায়, মুজি যায়। আমি কিছুমান খেতি কৰিছোঁ, জলকীয়া হওক বা বিলাহী হওক, এনেকুৱা কিছুমান খেতি কৰোঁ, তাৰ পাতবিলাক শুকাই যায় বা পাতবিলাক সৰু হৈ যায়, যাক আমি সাধাৰণ ভাষাত কুজুৰা পৰি যোৱা বুলি কওঁ। তাত কিছুমান জিংক ফাৰ্টিলাইজাৰৰ অভাৱ হয়। সেইটো পৰিমাণে আমি যিখিনি মাটিত খেতি কৰোঁ সেইখিনি মাটিত যদি সঠিক পৰিমাণত ভিটামিন নাথাকে, মাটিখিনিয়ে যদি সঠিক পৰিমাণত পুষ্টি লাভ নকৰে, তো সেইখিনি মাটিত খেতি কৰা আপোনাৰ গছজোপাত বিভিন্ন ধৰণৰ ৰোগ লাগিব পাৰে, বেমাৰ লাগিব পাৰে। তো সেইটো পৰিমাণে ক'ল নেমু টেঙা। নেমু পাতবিলাক গুচ্ছভাৱে থাকি আৰু হালধীয়া হয়, ফলৰ গাত হালধীয়া অম্বৃষণ দাগ হয়, বেছি অভাৱত ডাল শুকাই যায়। তো নেমু টেঙাত আপোনাৰ পাতবিলাক গুচ্ছভাৱে থাকি আৰু হালধীয়া হয়, ফলৰ গাত হালধীয়া অম্বৃষণ দাগ হয়, বেছি অভাৱৰ ফলত ডাল শুকাই যায়। সেইটো ক'ল ফল পাতৰ শিৰাৰ মাজ অংশ হালধীয়া হয় আৰু বগা দাগ পৰে। সেইটো ক'ল মাটিৰ অনুখাদ্য জিংকৰ পৰিমাণ সংকট মাত্ৰাত সমান বা তাৰ কম হ'লেও জিংকৰ প্ৰয়োজন হৈ পৰে। সংকট মাত্ৰা হ'ল উপযুক্ত মাত্ৰাৰ কম পৰিমাণৰ জিংক মাটিত থাকিলে শস্যৰ উৎপাদন ব্যাপকভাৱে কমি যায় অথবা শস্যৰ অনুখাদ্যজনিত সমস্যা দেখা দিয়ে। মাটিত যেতিয়া আপুনি সঠিক পৰিমাণত জিংক সাৰ প্ৰয়োগ নকৰিব, খেতিত জিংক ফাৰ্টিলাইজাৰ সঠিক পৰিমাণত আপুনি ব্যৱহাৰ নকৰিব, তেতিয়া আপুনি সেই গছবিলাকৰ পৰা, সেই উদ্ভিদবোৰৰ পৰা আপুনি ভবাৰ দৰে উৎপাদন লাভ কৰিব নোৱাৰিব বা ব্যাপকভাৱে কমি যায়। শস্যৰ উৎপাদন ব্যাপকভাৱে কমি যায় আৰু শস্যৰ অনুখাদ্যজনিত সমস্যা দেখা দিয়ে, গছবিলাকত বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে। তো আমি বিশেষকৈ যেতিয়া গছবোৰত বেমাৰ ধৰে, আমি তাত কিছুমান পেষ্টিচাইড মেডিচিন স্প্ৰে কৰোঁ। আচলতে সেইটো ক'ল কিছুমান গছবিলাকত যেতিয়া বেমাৰ লাগে, তাৰ মূল কাৰণটো হৈছে যে মাটিৰ পৰাও কিছুমান বেমাৰ গছবিলাকত লাগিব পাৰে। যেতিয়া আপোনাৰ মাটিখিনিত জিংক ফাৰ্টিলাইজাৰ হওক বা বৰণ ফাৰ্টিলাইজাৰ, ছালফাৰ, মেগনেছিয়াম, কেলছিয়াম এইবিলাকৰ অভাৱ হ'ব, তেতিয়া আপুনি তাত খেতি কৰা গছবিলাকত বিভিন্ন ধৰণৰ বেমাৰ লাগিব পাৰে। তো আমি মাটি কৰা খেতিত অকল ইউৰিয়া পটাছ ছুপাৰ দিলে নহ'ব, তাৰ উপৰিও মাটিডৰাক যিখিনি পুষ্টি লাগে, যিখিনি ভিটামিন লাগে, আটাইবোৰ ভিটামিন আমি মাটিডৰাক যোগান ধৰিব লাগিব। তো সেইটো ক'ল আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আপোনালোকৰ মাজত জিংক ফাৰ্টিলাইজাৰৰ বিষয়ে আলোচনা হোৱা নাই। তো আপোনালোকৰ মাজলৈ আন এটা আকৌ জিংক ফাৰ্টিলাইজাৰৰ ভিডিঅ' লৈ আহিম। আজিৰ এই ভিডিঅ'টোত মূল যিখিনি কাৰণ জিংক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিলে কি কি লাভ হয়, কিয় ব্যৱহাৰ কৰিব লাগে, খেতিয়কৰ কি কি লাভ হয়, কিছু আলোচনা কৰিলোঁ। তো আপুনি যদি এজন খেতিয়ক হয়, আপুনি খেতি কৰা গছবিলাকৰ পৰা অধিকভাৱে উৎপাদন লাভ কৰিব বিচাৰে, তো আপুনি তাত জিংক ফাৰ্টিলাইজাৰ মনোহাইড্ৰেট 33% আৰু 15% ছালফাৰ ব্যৱহাৰ কৰিব পাৰে। ইফকো কোম্পানীৰ খুবেই ভাল হয়। এটা ক'ল ইফকো জিংক সালফেট মনোহাইড্ৰেট প্ৰয়োগৰ বিধি। শস্য জিংক সালফেটটো আপুনি সকলো ধৰণৰ শস্য যেনে ধান, ঘেঁহু, আলু, মাকৈ, মুগমাহ, মচুৰ, তেলবীজ, কুঁহিয়াৰ, পিঁয়াজ, শাক পাচলি আদি শস্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে। 2 কেজি প্ৰতি বিঘা, প্ৰতি বিঘাত 2 কেজিকৈ জিংক আপুনি ব্যৱহাৰ কৰিব পাৰে। আম, লেচু আদিৰ বাবে প্ৰতিজোপা গছক 125 গ্ৰামৰ পৰা 175 গ্ৰামলৈকে জিংক ফাৰ্টিলাইজাৰ এজোপা গছক যোগান ধৰিব লাগে। আম, লেচু আদিৰ বাবে প্ৰতিজোপা গছক 125 গ্ৰামৰ পৰা 175 গ্ৰামকৈ জিংক ফাৰ্টিলাইজাৰটো যোগান ধৰিব লাগে। তো সেইটো ক'ল জিংক ফাৰ্টিলাইজাৰ। তো আপোনালোকে দেখিবলৈ পালে ইয়াৰ কোম্পানী হৈছে ইফকো 33%। তো আপোনালোকে দেখিবলৈ হৈছে না, জিংকৰ বহু নাম্বাৰ থাকে, এইটো হৈছে 33% জিংক সালফেট মনোহাইড্ৰেট। খুবেই ভাল কোম্পানী হয়, ইণ্ডিয়ান ফাৰ্মাৰ ফাৰ্টিলাইজাৰ কপাৰটেপ লিমিটেড ইফকো কোম্পানীৰ হয়। আৰু ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে জিংক ফাৰ্টিলাইজাৰ। আপুনি যেতিয়া লাৰিব আপুনি দেখা পাব যে একেবাৰে পঞ্চ পাউডাৰৰ দৰে, একেবাৰে মিহি হয়, ময়দাৰ দৰে। তো আপুনি ইয়াক সহজে যিকোনো ফাৰ্টিলাইজাৰৰ লগত মিক্স কৰি লৈ আপুনি খেতিত ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত ব্যৱহাৰ
কৰিলে আপুনি খেতিৰ পৰা আপুনি ভবাৰ দৰে উৎপাদন লাভ কৰিব পাৰিব অধিক উৎপাদন লাভ কৰিব পাৰিব আৰু কিছু বেমাৰৰ পৰা কিছু ৰোগৰ পৰা আপোনাৰ গছজোপাক আপুনি সেভ কৰি ৰাখিব পাৰিব তো খেতিয়ক বন্ধুসকল মাটিডৰাক যিখিনি পুষ্টি লাগে আপুনি সেইখিনি পুষ্টি যোগান ধৰক আৰু আপুনি গছৰ পৰা অধিকভাৱে উৎপাদন লাভ কৰিব পাৰিব তো খেতিয়ক বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো এই চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব তো ধন্যবাদ জয় হোম।